আৰু এইফালে মায়ে বাহিৰতে চৌকা কৰি লৈছে আৰু ইয়াত একদম দৰ্জা সজা কাপোৰবোৰ ঘেৰ কৰি উঠে আৰু ইয়াতে একদম ভাত বনায়। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই বৰষাৰ আন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। পিছে আপোনালোকৰ কি খবৰ? মই আছোঁ ভালে। আৰু এইফালে মই গা পা ধুই পেলাই এনেই আৰু বহি আছোঁ, যিহেতু আজি কাম নাই আৰু মোৰ। আৰু গাইজ বহুতক ৰিপ্লাই কৰিব পৰা নাই, তো সকলোৱে বেয়া নাপাব। মই অকণমান মানে বিজিও হৈ আছোঁ আজি, বহুত কাম আছে, সেইবাবে ইয়াতে আহি কিনে ভিডিঅ'টো বনালোঁ। তো বেয়া নাপাব, ইয়াতে কৈছোঁ থেংক ইউ মোৰ ফালৰ পৰা। বাকী গাইজ কাষৰ ঘৰত মাৰণ মাৰি আছে, যিহেতু এইটো মাৰণ মাৰা চিজন হয়, সেইবাবে মই এতিয়া ঘৰলৈ যাওঁ। একদম ধূলিবোৰ আহি আছে আৰু ইমান মানে দেখা নাপায় কেমেৰাত, কিন্তু আহি আছে কিন্তু কম দিনত চৰ্দি হ'ব আৰু কম দিনত মৃত্যু হ'ব, সেইবাবে মই ঘৰলৈ যোৱাটোৱে ভাল হ'ব। আৰু এইফালে আমাৰ ঘৰৰ কামো আৰু হৈ আহিছে আৰু বেছি নাই। আৰু এইফালে মূলা আনি থোৱা হৈছে গৰুৰ কাৰণে। আৰু গাইজ ইয়াতে নহৰু আছিল, নহৰুকেইটাও মানে বেয়া হৈ থাকিলে মূলাখিনিৰ কাৰণে। আৰু এয়া মায়ে ভাত বনাই আছে এয়া বাহিৰতে, এয়া দৰ্জা কাপোৰ কিবা কিবি মানে ঢাকি দিয়া হৈছে, যিহেতু ৰাতিও বনাই চৌকাত আঞ্জা বনাই, সেইবাবে। আৰু গাইজ ইফালে দোকানত আহিছোঁ তামোল নিবৰ কাৰণে, দেখাইছোঁ। ফাইনেলি ঠাণ্ডা কাপোৰ পিন্ধি ল'লোঁ। আৰু যিহেতু আজি 4 ডিচেম্বৰ আৰু পূৰ্ণিমা হয়, অহৰি মহৰেও খেতি মানে মহো খেদা বুলি কয় আমাৰ ইয়াতে। তো সৰু ল'ৰা ছোৱালীবোৰ আহি থাকে, তো ব'লকচোন চাওঁ সিহঁতৰ কি গাইড সিহঁতে, ব'লক দেই। বা ই কি মহ খাচ্ছিয়া কি নহল গুণ চাউল লাগে বাদুন বাহৰ পাছকা আমাক লাগে থকা। বা বঢ়িয়া আহিছি তুমিও আইছা মা দিয়া। কি বা বনাইছে, কি বনাইছা? পাস্তা। একদম পাস্তা চাওঁ চাই বসছে, একদম পাস্তা হৈ আছে গাইজ, পাস্তা খাব আজি। আৰু গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভাল লাগিলে এটা লাইক কৰি দিব, আৰু আপোনালোকৰ ফালে অহোমহো কেনেকুৱা কমেণ্ট কৰি জনাব। তো ভিডিঅ'টো অকণমান দেৰি হ'ল, তো বাই বাই।